সেই ইয়াত নটিচ দিছিলোঁ যে ছাৰ্ভ কৰিবলৈ আহিছিলোঁ। তেতিয়া তেওঁলোকৰ কোৰ্টে এটা নিৰ্দেশনা দিছিলে যে তেওঁলোকৰ ওচৰত যদি কিবা ডকুমেণ্ট আছে 7 দিনৰ ভিতৰত তেওঁলোকে দাখিল কৰিব লাগে কৰ্তৃপক্ষৰ ওচৰত। তেওঁলোকে সেইমতে কি কৰিছে, প্ৰেজেণ্টেশ্যন দিছে আৰু সেই প্ৰেজেণ্টেশ্যনৰ মতে তেওঁলোকক এৰিয়াটো আজি ছাৰ্ভে কৰি দিয়াৰ কথা কৈছিলে। সেইমতে আজি আহি আমাক লগত লৈ চিভিল বিভাগৰ মানুহৰ সৈতে এডমিনিষ্ট্ৰেশ্যনৰ, পুলিচৰ, CRPFৰ সকলো লগ লাগি ছাৰ্ভেটো কৰি দিয়া হৈছে। কামটো আজি সিমানেই, ইয়াতকৈ আৰু আগত একো কাম নাই। উচ্ছেদৰ কথা উল্লেখ কৰা নাই তেওঁলোকে, নাই কৰা। খালি ছাৰ্ভেটো কৰি দিবলৈহে দিছিলে। মানে বন বিভাগ আৰু CRP জিলা প্ৰশাসন আহি ছাৰ্ভে কৰি আছে 59 ঘৰত। কি হয় পাছত মানে তেখেতলোকৰ ওপৰৰ নিৰ্দেশ মতে পাছত কি হয় তেতিয়া বুজি পাম আৰু মানে তেওঁলোকে বুজি পোৱা নাই। মই ছাৰ্ভেটো কৰাটোৰ লগত ঘূৰি আছোঁ আৰু বন বিভাগৰ লগত। তো চাগে ডকুমেণ্ট ছাৰ্ভে কৰি আছে নেকি? হয়, ৰেভিনিউ নে বন অঞ্চল এইবোৰ চাইছে চাগে আৰু এইটো এতিয়ালৈকে কোৱা নাই। সেইবোৰ ছাৰ্ভে হোৱাৰ পাছত নিশ্চয় ডিক্লাৰেশ্যন দিব চাগে আৰু তেখেতলোকে, মইতো নাজানো তেনেকৈ। আছে মানুহখিনি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।